মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় খুব আমি দেখিছোঁ যে খুব সদিচ্ছা সদায় ৰাখিছে। জুবিন দা যেতিয়া কায়িকভাৱে আমাৰ পৰা নাইকিয়া হৈ গৈছিলে তেতিয়াও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি তৎপৰতা সেই তৎপৰতা অসমৰ ৰাইজে দেখিছে আৰু আজিও তেখেতৰ ন্যায়ৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি তৎপৰতা এইটো ৰাইজে দেখি আছে, মিডিয়াৰ জৰিয়তে দেখি আছে। এটা সঁচা কথা যে কিছুমানে ৰাজনীতি কৰিব বিচাৰিছে জুবিন দাৰ নামটো লৈ পেলাই, আৰু যিসকলে জুবিন দাৰ নাম লৈ ৰাজনীতি কৰিব বিচাৰিছে সেইসকলক এদিন জুবিন ডাঙৰীয়াই যেতিয়া জীৱিত অৱস্থাত তেখেতসকলৰ আচল যিটো স্বৰূপ তেতিয়া জুবিন দাৰ নিজ মুখেৰে কৈ থৈ গৈছে। গতিকে সেইবোৰ ফুটেজ এতিয়াও মিডিয়াত আছে আৰু সেই মানুহবিলাকে যেতিয়া জুবিন দাৰ নাম লৈ আজিৰ তাৰিখত জুবিন দাৰ বিৰাট ডাঙৰ ফেন বুলি কৈ তেখেতক এসময়ত অপমান কৰা ব্যক্তিসকলে আজি যেতিয়া ফেন বুলি কয় তেখেতৰ এই আমাৰ পৰা আঁতৰি যোৱা এই অসহজ মৃত্যুক ৰাজনীতি কৰিব বিচাৰিছে, তাতকৈ স্বাৰ্থপৰতা কি থাকিব পাৰে। গতিকে ইতিমধ্যে অসমৰ ৰাইজে বুজি পাইছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসমৰ জনতাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কৰ্মকৰ্তাৰ তেখেতৰ প্ৰতি যি আৱেগ সেই আৱেগ আমি জীয়াই ৰাখিছোঁ আৰু এই আৱেগৰ কেতিয়াও আমি ৰাজনীতি কৰিব খোজা নাই আৱেগক লৈ। কিন্তু যিসকল ব্যক্তিয়ে আৱেগক লৈ ৰাজনীতি কৰিছে, যিসকল ব্যক্তিয়ে আজি ফাষ্ট ট্ৰেক আদালতত নোহোৱাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে, গতিকে তেনে ক্ষেত্ৰত আমি দেখিছোঁ। গতিকে এই ক্ষেত্ৰত অসমৰ ৰাইজে ভালকৈ বুজি পাইছে যে কোনে ৰাজনীতি কৰিছে আৰু কোনে ৰাজনীতি কৰা নাই। চাওক, বিৰোধী ক'ত আছে? আপোনালোকে যিটো প্ৰশ্ন কৰিছে বিৰোধী কোন? যিসকল ব্যক্তিয়ে এসময়ত জীৱিত অৱস্থাত জুবিন গাৰ্গ ডাঙৰীয়াক অপমান কৰি থৈ গৈছে তেখেতসকল বিৰোধী বুলি আপোনালোকে ক'ব খোজে নেকি? তেখেতসকল জুবিন গাৰ্গৰ বিৰোধী, তেখেতসকল অসমৰ চৰকাৰৰ বিৰোধী নহয়। আজি তেখেতসকলে যিখিনি কথা কৈছে সেই কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ক্ষেত্ৰত কৰিয়ে গৈছে আৰু আজি ন্যায় দিয়া ব্যৱস্থাটো এটা ন্যায়ালয়ৰ অধীনত আছে। গতিকে ন্যায়ালয়ে যিখিনি ৰায় দিব সেই ৰায় আমি সকলোৱে মানিব লাগিব। আজি আপুনি চাওক, আজি এটা কথা আজি আমি দেখিছোঁ যে ৰাজীৱ খদিয়া ডাঙৰীয়া যেতিয়া আমাৰ পৰা আঁতৰি গৈছিলে, অকাল মৃত্যু হৈছিলে, তেখেত এজন শিল্পী, তেখেত এজন জাতীয় শিল্পী। তেখেত যেতিয়া নাইকিয়া হৈ গৈছিলে, তেখেত নাইকিয়া হৈ যোৱাৰ লগে লগে কিমান সেই একেকেইজন মানুহে কিমান ৰাজনীতি কৰিছিলে, ৰাজনীতি কৰি ৰাইজক এনেকুৱা এটা আবুৱা চেষ্টা কৰিছিলে যে তেখেতসকলে অসমৰ আজিৰ তাৰিখত আটাইতকৈ হিতৈষী মানুহ। কিন্তু আপোনালোকে দেখিলে যে কেইদিনমান আগতে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখিনি কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মনে মনে থাকিলে। এইটো কাৰণে মনে থাকিলে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে প্লেন কৰিছে যে কি কৰিব লাগিব, আমি তেখেতৰ পৰিয়ালক আমি কেনেকৈ সুৰক্ষা দিব লাগিব। আপুনি যেতিয়া তেখেতৰ পৰিয়ালক আজি তৃতীয় বৰ্গৰ চাকৰিত নিয়োজিত কৰিলে, কেবিনেট মিটিং পাতি, তেতিয়া সেই বিৰোধীবিলাকে এটা প্ৰশংসাসূলক বাক্য বা এটা ধন্যবাদসূচক বাক্য কিয় নক'লে? এইটো কাৰণে নক'লে যে তেওঁলোকে সদায় প্ৰব্লেম ক্ৰিয়েট কৰি থাকে, তেওঁলোকে সদায় অসুবিধা ক্ৰিয়েট কৰি থাকে। যেতিয়া কাৰোবাৰ ভাল হয় এইটো ভাল নাপায়, কিন্তু কাৰোবাৰ বেয়া হ'লে তেখেতসকলে তাক লৈ পেলাই কেনেকৈ নিজৰ সুবিধা আদায় কৰিব পাৰি তাক লৈ সদায় সচকিত হৈ থাকে। কিন্তু মানুহজনৰ যেতিয়া ভাল হয় তেতিয়াহ'লে তেখেতসকলৰ মুখৰ মাত নাই। আজি ৰাজীৱ খদিয়া যেতিয়া চাকৰি পালে, ৰাজীৱ খদিয়াৰ যেতিয়া পত্নীয়ে যেতিয়া চাকৰি পালে, তেতিয়া সেইসকল বিৰোধী এটা প্ৰশংসাসূলক মন্তব্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিয় নিদিলে? দিব লাগিছিলে। আপোনালোকৰ নিউজৰ জৰিয়তে বজোৱা আমি শুনিব লাগিছিলে, কিন্তু তেনেকুৱা আমি শুনিব নাপালোঁ। গতিকে আজিৰ তাৰিখত অসমৰ ৰাইজে তেখেতসকলক ভালকৈ চিনি পাইছে আৰু অনাগত নিৰ্বাচনত তেখেতসকল একেবাৰে বেয়াকৈ মুখ ঠেকেচা খাব আৰু তাৰ ইতিমধ্যে প্ৰমাণ মাননীয় আমাৰ অসমৰ ৰাইজে দিছে।